এনেকুৱা ডাৱৰীয়া বতৰত যদি মনৰ মানুহজনীয়ে কিবা এটা টেষ্টি বনাই খুৱায় তেন্তে হলে খাবলৈ আৰু ধুনীয়া হৈ পৰে। পিছে ৰ'ব, আজি ভিডিঅ'টো আৰম্ভণি হৈছিল ৰাতিপুৱা বৰষুণ দি থাকিবৰ পৰাই। ডাৱৰীয়া বতৰত চিপচিপিয়া বৰষুণত তিতি পানী ময়ো ওলালো দোকানলৈ বুলি। আজি মেগী খাবলৈ মন গৈছে, সেইকাৰণে ব্লক ৰাস্তাত মই খোজকাঢ়ি আহি পালোহি দোকানৰ ফালে। কিন্তু দোকান নোপোৱাৰ আগতে আমাৰ ঘৰৰ সন্মুখতে ইমান ধুনীয়া এটা পৰিৱেশ আছে, আপোনালোকেও চাগে দেখি ভাল পাইছে। বাকী ৰাস্তাৰ পৰা নামি পানে কেঁচা ৰাস্তাটো ফালে সোমাই আহি পানে দোকানখন পাই আৰু ইয়াতে দোকানৰ পৰা বজাৰকেইটা কৰি ললো। আহি পাই মনৰ মানুহজনী গেছটো চফা কৰিব লগালো। পিছে গেছটো চফা কৰি লোৱাৰ পিছত মেগী পেকেট কেইটা এটা তাকে ফালি ললে আৰু মেগীখিনি চচ এটাৰ ওপৰত দি অলপমান ঠাণ্ডা পানী দি পানি গৰমাবলৈ আৰম্ভ কৰিলো। এইফালে পকিলে পিয়াজখিনিও কাটি ললে। বাকী আপোনালোকৰ ফালৰ পৰা যে এটা কমেন্ট দেখিবলৈ পাওঁ, দাদা আপুনি ইউটিউবৰ পৰা বেছি পইচা পায় নে ফেচবুকৰ পৰা বেছি পইচা পায়? সঁচা কথা ক'ব গ'লে তিনিটা প্লেটফৰ্মৰ পৰাই পইচা পায়, ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউব, আৰু বেছি পইচা পায় ইউটিউবৰ পৰা। বাকী আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে তিনিটা প্লেটফৰ্মতে কাম কৰক, তাতে আপোনালোকে উপাৰ্জন কৰক। বাকী আপোনালোকে বেছিকে জানিব বিচাৰে যদি আপোনালোকে কমেন্ট কৰক কিহৰ ওপৰত মই ভিডিঅ' বনাই পানি আপোনালোকক বুজাই দিব লাগে। এইখিনি কথা পাতি থাকোতে এইফালে আমাৰ মেগীখিনিও বনাই হ'লগৈ, মানে 50% মানে বনাই হ'ল আৰু দেখি পানি মোৰ খাওঁ খাওঁ লাগিছে। টিভি এডভাৰটাইজ বিলাকত দেখাই থাকে যে 2 মিনিটত মেগী হৈ যায়, কিন্তু 2 মিনিট কি আধা ঘণ্টা মানে সময় লাগিলে। আৰু আমাৰ এইফালে মেগীখিনি হৈ যোৱাৰ পিছত ভোট জলকীয়া লগাই পানি মই এইফালে একদম খায়ে দিলো। কিন্তু কিছুমান বস্তু ঢাকিবৰ কাৰণে আমাৰ ঘৰত এই বস্তুটো বেছিকে দৰকাৰ হৈ আছিলে, সেয়েহে অৰ্ডাৰ কৰি আনিলো। যদি আপোনালোকে এই লাবাৰৰ নিচিনা ঢাকনাখন ল'ব বিচাৰে তেন্তে হ'লে মই কাৰ্চিন মাৰি যে টিক মাৰ্ক কৰি দিছো, তাতে মই টেগ কৰি থৈছে, তাত ক্লিক কৰক, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ফ্লিপকাৰ্টৰ পৰা।